নামটিৰ পেৰাভাৰীত বাঘৰ আক্ৰমণ আতংকিত স্থানীয়বাসী বন বিভাগ নিষ্ক্ৰিয় শিৱসাগৰ জিলাৰ আমগুৰি নামটি অঞ্চললৈ সোমাই অহা বন্যপ্ৰাণী আতংকই পুনৰ এক গাম্ভীৰ্যপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে যোৱাকালি সন্ধিয়া নামটি পেৰাভাৰী গাঁৱত ঘটা অঘটনটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনাৰ বিৱৰণী অনুসৰি পেৰাভাৰী গাঁৱৰ বাসিন্দা অনিল বৰুৱাই নিজৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থাকোঁতেই লাটম গাঁৱৰ পথত হঠাতে এটা বাঘৰ আক্ৰমণৰ সন্মুখীন হয় আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা অনিল বৰুৱাক পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে ঘটনাৰ পিছত সমগ্ৰ নামটি অঞ্চলত ভয় আতংকৰ পৰিৱেশ সৃষ্টি হৈছে স্থানীয় লোকসকলৰ অভিযোগ বাঘ দেখা পোৱা ঘটনাবোৰ অহৰহ হোৱাৰ পিছতো বন বিভাগৰ নীৰৱ ভূমিকা গ্ৰহণৰ অভিযোগ উত্থাপন হৈছে আহত ব্যক্তিগৰাকীৰ চিকিৎসাৰ লগতে বাঘটো উদ্ধাৰৰ লগতে স্থানীয় জনসাধাৰণক নিৰাপত্তা দিবলৈ বন বিভাগে সক্ৰিয় ভূমিকা লোৱাৰ স্থানীয় ৰাইজে দাবী জনাইছে তেখেতৰ নাম অনিল বৰুৱা হাজবেণ্ডে হয় তেখেত ধাননিৰ পৰা মানে আহি আছিলে ধাননিৰ পৰা আহিলৈ বাইক লৈ আহি আছিলে ৰানিঙত আহি থাকোঁতে মানে জাপ মাৰি কামুৰি দিলে ভৰিত কি বাঘ মানে মই দেখা নাই মইতো ঘৰত থকা মানুহ ধৰক তেখেতলোকে তেওঁহে গম পাব কি বাঘ আছিলে কেনেকুৱা আছিলে কুকুৰটোতকৈ অলপ ডাঙৰ বুলি কৈছে কুকুৰটোতকৈ অলপ ডাঙৰ বাঘটো আগতে মই ওচৰ পাজৰে দুই এক ঘটনা শুনিছো কিন্তু ইমান ভালকে নাজানো আৰু অকণমান আমাৰ ঘৰৰ পৰা মানে 2 কিলোমিটাৰমান হ'ব আৰু বন বিভাগে কিবা পদক্ষেপ গ্ৰহণ কৰিছিলে নেকি মই শুনা নাই কিন্তু মই বন বিভাগে দায়িত্ব লৈছে বা কৈছে বুলি শুনা নাই আজিলৈকে মানে নাই শুনা নামটি লাটম গাঁও নাম অনিল বৰুৱা কি হৈছিল আপোনাৰ বাইক লৈ পেলাই আহোঁতে বাঘে এটেক কৰিলে কোন ঠাইত নামটি লাটম গাঁও বাঘৰ আতংক আগৰ পৰা চলি আছে আগৰ পৰা চলি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টে কিবা ব্যৱস্থা লোৱা নাই নেকি একো লোৱা নাই ফৰেষ্ট ডিপাৰ্টমেণ্টক জনোৱা হৈছিলে কথাটো সেইটো আমি জনোৱা নাই বাঘৰ আতংক আগৰ পৰা চলি আছে তাৰপিছতো কোনো পদক্ষেপ নোলোৱাৰ কাৰণে আজি আপোনালোকে এইটো ঘটনা ঘটিছে হয় এতিয়া নামটিত আপুনি চিকিৎসা কৰাইছিলে নেকি নাই কৰোৱা ডক্টৰে নাই অকল ভৰিত দুখ পাইছে শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট চুহানা লাইভ